ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? সেইটো টোপোলা বান্ধি থৈ দিছে নেকি? মন্ত্ৰী গোটৰ প্ৰতিবেদন ক'ত আছে? সদনত এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ এৰা জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ চিট ডাউন। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়, উপাতে মাতি থাকে আপুনি। জনজাতিকৰণক লৈ বিৰোধীৰ সদন ত্যাগ। জনজাতিকৰণ প্ৰসংগত উত্তপ্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিলম্বক লৈ সদন ত্যাগ কংগ্ৰেছৰ। বিষয়টো সন্দৰ্ভত আজি বিধানসভাৰ মজিয়াত আলোচনা। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰে বিষয়টো। বিৰোধী দলে উত্থাপন কৰা বিষয়টোৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে। বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন বুলি মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ। মন্ত্ৰীৰ উত্তৰত অসন্তুষ্ট হৈ সদন ত্যাগ কংগ্ৰেছৰ। জনজাতিকৰণ নাকচ কৰা নাই তেখেতৰ এৰা জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ চিট ডাউন। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়, উপাতে মাতি থাকে আপুনি। অধ্যক্ষ মহোদয়, সেই মানুহজন কোন? অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি, তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। দ্বিতীয় কথাটো হ'ল মিউজিয়ামটো ইয়াৰ লগত এটা সংলগ্ন থকা বিষয় নহয়। মিউজিয়াম এটা ছেপাৰেট বিষয় আৰু জনজাতিকৰণ এটা ছেপাৰেট বিষয়। বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলোঁ যে অসমত এটা জনজাতীয় মিউজিয়াম যেনেকৈ মধ্যপ্ৰদেশত বনাইছে, আমাৰ এটা জনজাতীয় মিউজিয়াম। আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ছমাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব? আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি, তেখেতে ইতিবাচক উত্তৰ দিছে যে অসমত জনজাতি মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। ধন্যবাদ। নহয় ছাৰ, জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি, যে কি ডিফিকাল্টিজ আছে এইখিনি। ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে। ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ, মোৰ ছাৰ এটা প্ৰশ্ন আছে ছাৰ, এটা মাত্ৰ প্ৰশ্ন আছে। এটা প্ৰশ্ন এক লাইনৰ ছাৰ, এক লাইনৰ এক লাইনৰ ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ, এক লাইনৰ ছাৰ। ছাৰ প্ৰশ্নটো হ'ল যে ছাৰ 2019 চনত লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল। 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল? কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই? কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটো উত্তৰ লাগে। তেখেতে মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ৰূপত আহিব বুলি কৈছে। তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই। গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে। যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি? Please sit down.
এতিয়া কাৰ্যসূচী নম্বৰ 4 কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাস এতিয়া কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27 এতিয়া জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। জয়প্ৰকাশ দাস দেশৰ স্বাধীনতা হোৱা 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ। জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, দিব নোৱাৰিলে ছাৰ 70 বছৰে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। স্যার আমার এইখন সরকারের প্রতি গভীর আস্থা আর ভরসা আছে। গতিকে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে আমার সরকারে দিব, আমার গভীর আস্থা আর ভরসা আছে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে। News Desk Report, NUJ 24/7.